আমি গোটেই বিশ্ববাসীয়ে আজিৰ দিনটোত পবিত্ৰ যীশু খ্ৰীষ্টৰ জন্মদিন আমি পালন কৰিছোঁ আৰু এই আধাৰতে আমাৰ মৰাণহাট কেথলিক চাৰ্চো আজি যিটো মানে আমাৰ এটা পবিত্ৰ যিটো মানে মিছা বলিদান যিটো আমি কওঁ সেইটো আমি এতিয়া ৰাত্ৰি জাগৰণ হিচাপ আমি কৰিম আৰু ইয়াত আৰু আমাৰ যিকেইটা সমগ্ৰ বিশ্বৰ সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই যীশু খ্ৰীষ্টৰ যিটো শান্তি বাৰ্তা এইটো সকলোৱে যাতে লাভ কৰিব পাৰে। আজি অকল এই অসমত নহয় সকলো বিশ্বতে যাতে শান্তি সম্প্ৰীতি যাতে বজাই ৰাখিব পাৰে এইটোৱে আচলতে এই জন্মদিনৰ বাৰ্তা হ'ব। আমাৰ এই যিটো মৰাণহাট কেথলিক চাৰ্চৰ আণ্ডাৰত 28টাৰ যিটো মানে গাঁও আমি কম মণ্ডলী এই সকলো মণ্ডলীয়ে আজি তেওঁলোকে ইয়াত আহি প্ৰাৰ্থনা কৰিব। পৰা মানে সকলো মৰাণবাসীক আমাৰ হেপী খ্ৰীষ্টমাছ জনাইছোঁ আৰু সকলোৱে যে সুখ আৰু শান্তিৰে এই উৎসৱ পালন কৰিব পাৰে সেইটোৱে আমাৰ আশা। আমি আমাৰ কাৰণে নহয়, মাত্ৰ খ্ৰীষ্টিয়ানসকলৰ কাৰণে নহয়, কিন্তু আমি সকলো মৰাণবাসীৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম যাতে আমি মেল প্ৰেমেৰে থাকিম, ভাই ভনীৰ নিচিনা, আৰু আমি সকলোকে ইয়াত শান্তি বিলাব পাৰিম, সেয়ে আমাৰ আশা। শুভ মুহূৰ্তত আমি বহুত আনন্দিত আছোঁ যে আজি আমি যীশু খ্ৰীষ্টৰ জন্ম দিৱসৰ উপলক্ষে আমি সকলোৱে ইয়াত গোট খাইছোঁ আৰু সকলোৱে আনন্দত আছে আৰু এই প্ৰাৰ্থনা সভাত যি আহিছে প্ৰাৰ্থনাত আমি বিশেষ প্ৰভুক আমি আনন্দৰে আমি তাক আদৰিম, আমি ৱেলকাম জনাম আমাৰ মাজত। আৰু প্ৰভু যীশু যি আহি আছে জন্ম লৈ পেলাই আমাৰ মাজত আহি আছে, তেখেতে আমাৰ কাৰণে শান্তি আৰু আমাৰ ৰাজ্যৰ কাৰণে একতা আৰু ভাল উদ্দেশ্য লৈ প্ৰভু আহি আছে আমাৰ মাজত। এইটোৱে আমি ৰাজ্যক জনাব বিচাৰিছোঁ যে প্ৰভু যীশুক আমি মানি আমাক তেখেতে শান্তি আৰু আমাক আশীৰ্বাদ দিব। আজি আমাৰ ইয়াত মুঠতে 31টা গাঁও আছে, 31টা গাঁও আছে। সিহঁতে সকলোৱে দলে বলে মিলি আহিছে আৰু সকলোৱে আমি আজি প্ৰাৰ্থনা একেলগত কৰিম। ঠিক আছে।